প্রদেশ কংগ্রেস কমিটির নতুন সভাপতি হিসাবে নিযুক্তি ঘোষণা হল এপিএসসির নতুন কমিটি এআইসিসিয়ে অসম প্রদেশ কংগ্রেস কমিটির সভাপতি হিসাবে নিযুক্তি প্রদান কৰে সাংসদ গৌৰৱ গগৈক উল্লেখ্য যে যোৱা কেইটামান মাহত সভাপতি কেন্দ্ৰিক বিতৰ্কই কংগ্ৰেছৰ ভিতৰ চলাত খলকনিৰ সৃষ্টি কৰিছিল কেইবাহ দিন ধৰি চলা জল্পনা কল্পনাৰ অন্তত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত হল সাংসদ গৌৰৱ গগৈ ইয়াৰ লগতে জাকিৰ হুছেইন সিকদাৰক পুনৰ এবাৰ কাৰ্যকৰী সভাপতিৰ দায়িত্বত ৰাখি ৰজলিনী তিৰ্কী আৰু বিধায়ক প্ৰদীপ সৰকাৰকো কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়া হয় প্ৰদীপ সৰকাৰ দক্ষিণ অভয়াপুৰী সমষ্টিৰ বিধায়ক ইয়াৰ বিপৰীতে নিৰ্বাচনী প্ৰচাৰ কমিটিৰ দায়িত্ব দিয়া হয় প্ৰাক্তন কংগ্ৰেছ সভাপতি ভূপেন বৰাক